যোৰহাট মাজুলীৰ মাজত দলং নিৰ্মাণৰ প্ৰস্তাৱক লৈ চৰম মিথ্যাচাৰ আশ্ৰয় লোৱাৰ অভিযোগ গৌৰৱ গগৈৰ বিৰুদ্ধে মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ গৌৰৱ গগৈ কৰা মন্তব্যক লৈ এটা সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সেই সময়ত কংগ্ৰেছ চৰকাৰে দলং নিৰ্মাণৰ বাবে দিয়া প্ৰস্তাৱৰ মাজুলী দল সংগঠনে বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰিছিল গৌৰৱ গগৈ শুনো আহক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ সংবাদমেলত কি কৈছিল গৌৰৱ গগৈ চৰকাৰৰ দিনত আমি বিচাৰিছিলো যে যোৰহাট মাজুলী এটা দলং এটা হক কিন্তু সেই সময়ত নিশ্চয় আপোনালোকক মনত আছে যে সেই সময়ত কিবা এটা পৰিবেশৰ কাৰণে স্থানীয় কিছু সামাজিক সংগঠনে তাৰ বিৰোধিতা কৰিলে সামাজিক কিছু সংগঠনে সামাজিক কিছু সমাজৰ নেতৃত্ব লোৱা ব্যক্তিসকলে সেই সময়ত সেই প্ৰয়াত তৰুণ গগৈদেৱৰ সেই আইডিয়াটো বিৰোধিতা কৰিলে আৰু তেতিয়া আমি জাপি দিয়া নাই তো যি সময়ত মানুহে ইয়াত আমাৰ মাজুলী অঞ্চলৰ ৰাইজ বৃহত্তৰ ৰাইজে ক'লে যে দলং আমাক নালাগে বাহিৰা সংস্কৃতি আমাৰ অঞ্চলত সোমাব তেতিয়া আমি লোকতান্ত্ৰিক আধাৰত ৰাইজৰ কথা শুনি আমাৰ যিমান কাম আগুৱাব লাগিছিল আমি ইমান কামখিনি সেই সময়ত খুব আলোচনাৰ জৰিয়তে আমি কামখিনি লাহে লাহে আগবঢ়াই লৈ গৈছিলোঁ গৌৰৱ গগৈ এনে চৰম মিথ্যাচাৰৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মাজুলী দল সংগঠন সত্ৰাধিকাৰে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ভুল তথ্য দিছে গৌৰৱ গগৈ দলং বিৰোধিতা কৰাটো দূৰৰে কথা মাজুলীৰ ৰাইজ সত্ৰাধিকাৰৰ সৈতে আলোচনা কৰি দলং নিৰ্মাণৰ বাবে সেই সময়ত 1 লাখ গণস্বাক্ষৰ সংগ্ৰহ কৰিছিল আছুৱে আৰু এই মন্তব্য আছু নেতা সূৰ্য ভূঞাৰ গগৈয়ে কৈছে যে মাজুলীত দল সংগঠন মাজুলীবাসী ৰাইজে দলং নালাগে বুলি যদি কৈছে এটা এটা সম্পূৰ্ণ ভুল তথ্য দিছে যেহেতু মাজুলীবাসীৰ ৰাইজক এটা ভুল তথ্য প্ৰদান কৰিব বিচাৰিছে বা তেওঁ এইটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত এটা বক্তব্য বুলি আমি অনুভৱ কৰিছোঁ মাজুলীবাসী ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সেই সময়ত মই সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্বত আছোঁ সভাপতিৰ দায়িত্বত থকা অৱস্থাত আমি তেতিয়া মাজুলীৰ পৰা মাজুলীৰ সত্ৰাধিকাৰসকলৰ লগত আলোচনা কৰি মাজুলীবাসী ৰাইজৰ লগত আলোচনা কৰি পেলাই আমি মাজুলীত যে এখন মাজুলী যোৰহাট দলং লাগে এয়া আমি নিৰবিচ্ছিন্নভাৱে আন্দোলন কৰিছিলোঁ আৰু যাৰ পৰিণতিস্বৰূপে আমি মাজুলীত 1 লাখ গণস্বাক্ষৰ সংগ্ৰহ কৰা হৈছিল তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল আমি সেই সময়ত আমি ৰাজ্য চৰকাৰ তৰুণ গগৈকো আমি স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে আমি দাবী উত্থাপন কৰিছিলোঁ যে মাজুলী যোৰহাট এখন দলং লাগে কিন্তু এই যিটো কথা এতিয়া গৌৰৱ গগৈয়ে কৈছে যে মাজুলীত দলংটো বিৰোধিতা কৰিছিল দল সংগঠনে বিৰোধিতা কৰিছে মাজুলীবাসী ৰাইজে বিৰোধিতা কৰিছে সত্ৰাধিকাৰ বিৰোধিতা কৰিছে এইটো এটা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বক্তব্য আৰু এনেকুৱা ধৰণৰ বক্তব্যৰ পৰা আমি আঁতৰি থাকিবৰ কাৰণে গৌৰৱ গগৈক সকীয়াই দিয়া হৈছে কোনো কাৰণতে দলং নিৰ্মাণৰ বিৰোধিতা হোৱা নাই সত্ৰাধিকাৰে বিচাৰিছিল দলং গৌৰৱ গগৈ এই সন্দৰ্ভত ভালদৰে জনাৰ প্ৰয়োজন আছে বুলি মন্তব্য এজেৱাইচিপিৰ নেতা মনীন্দ্ৰ ভূঞাৰ দলং আমি মাজুলী ৰাইজৰ প্ৰাপ্য আছিলে মাজুলীৰ দল সংগঠন মাজুলীৰ সত্ৰাধিকাৰসকলে দলং বিচাৰিছিলে প্ৰতিবাদ কৰিছিলে আৰু মাজুলীবাসী ৰাইজৰ প্ৰাপ্য আছিলে আন্দোলন হৈছে প্ৰতিবাদ হৈছে বিভিন্ন সময়ত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰা হৈছে আৰু মাজুলী ৰাইজৰ আশা আৰু প্ৰত্যাশাৰ দলংখন আমি মাজুলীবাসী ৰাইজে কোনো কাৰণত আমি বিৰোধিতা কৰা নাই আৰু গৌৰৱ গগৈ মিছা কথা কৈছে নেকি নহয় তেখেতে আচলতে তেখেতে এই গোটেই বিষয়টো তেখেতে আচলতে অলপ জনাৰ প্ৰয়োজনীয়তা আছে তেখেতে এই গোটেই কথাখিনি পৰ্যালোচনা কৰিব লাগে গগৈ দেখকৈ মিছা কথা কৈছে মাজুলীৰ দলং নিৰ্মাণ আৰু পকীপথ নিৰ্মাণ সন্দৰ্ভত এই মন্তব্য মাজুলী দুগৰাকীক সত্ৰাধিকাৰ ফাঁকি কথাৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব নোৱাৰি আমি সকলোৱে দলং বিচাৰিছিলোঁ এই মন্তব্য ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্তদেৱ গোস্বামী আৰু আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ গোস্বামী এইটো তেওঁ দেখোন দেখকৈ মিছা কথা কৈছে এই 500 কিলোমিটাৰ মানে ৰাস্তা মাজুলীত পকা হোৱাই নাই এতিয়ালৈকে ব্ৰিক পাইছে এইটো END ডিপাৰ্টমেণ্টৰ ৰাস্তাবিলাকত সেইটো এতিয়া বৰ্তমান চৰকাৰে কৰিলে আমি আৰু যিটো দেখিছোঁ এইটোৱে ক'ব লাগিব এই ফাঁকি কথাবিলাকেৰে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব নোৱাৰে আৰু দ্বিতীয়টো হ'ল কি এই যে দলঙৰ কথাটো নাই কোনো বিৰোধিতা কৰা নাই এইটো এটা পুৰণা কথা আৰু আমি সকলোৱে দলং বিচাৰিছিলোঁ